গাইস এইবিলাক বলে গড় আইও কোন দিনৰ পৰা এইবিলাক গড় হ'ল এটি প্লেছত হসাকে এবাৰ আহিলে আৰু আহি থাকিব মন যায় ভিডিঅ'ত ধান্দাত মানে কি পিনছু নিজে কবা ন ৰাতিপুৱা উঠি কিবা কিবি খালো খাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আমি আটাইবোৰে যোৱাকালিতে প্লেন কৰিছো যে আজি কৰবাত ফুৰিব যাম কিন্তু এতিয়া ফুৰিব যাম ক'ত তাকেহে মানে ঠাইটো ডিসাইড কৰিব পৰা তো 2 ঘণ্টামান পুৰা মেল পাতিলো তো ফাইনালি ঠাই এটা পালো তো ক'ত গৈ আছো ফুৰিব সকলোবোৰ দেখাই আছো বাৰু আগতে সোনকালে আমি ৰেডি হওঁ যাবৰ কাৰণে হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে আজিকালি ধুনীয়াকৈ ওলাইছো এঠাই যাবৰ কাৰণে যিহেতু ঈদ গ'ল বিহু চলি আছে তো ঈদ বিহু দুইটাই বতৰ একেলগে লগ লাগিছে তো আৰু অকমান ফুৰাই বতৰ দিয়কচোন ঘূৰা ফুৰা বতৰ সেয়ে মানে অকমান ওলাই যাওঁ ক'ত ক'ত গৈ আছো কাৰ লগত গৈ আছো সকলোবোৰ দেখাই আছো আপোনালোকক তো চাই থাকিবা ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে বাকী আৰু এতিয়া ঘৰৰ পৰা ওলাওৱে আমাৰ মানে ফ্যামিলিত লৰা গেটাতকে ছোৱালী গেটা বেছি এক্টিভ আমি মানে কৰবাত যাম বুলি কলম পটককে ওলাই ৰেডি হ কিন্তু লৰা গেটা নহয় তো আৰু পুৰা ৰখি আছো বাকি গেটা অহা নাই জুবিবা মানে আগবাঢ়ি গৈছে বৰমাহতৰ ঘৰৰ পৰা সিহঁত অহাই নাই হে মই ইয়াতে ৰখি আছো এতিয়া সিহঁতক ৰখি আছো সিহঁতৰ খবৰ নাই এবাৰ জুবিও বজিছে মানে এই যে কয় আমাৰ লগত যে ফৰবাতি বজা বুলি সেই বস্তুটো হৈছে ইফালে এতিয়া যাব আহিলো যোৱাকালি আমি প্লেন কৰিছিলো যে অকমান দূৰত যাম সেয়া মানে 10টা মান বজাত ওলামে কিন্তু ৰাতিপুৱা উঠোতে সকলোৰে দেৰি হৈ গ'ল তেনেকৈ আৰু ইমান দূৰত প্লেন নকৰিলো ওচৰতে কৰিলো এতিয়া 1টা বাজিছে তো আটাইকেইটা ব্ৰাদাৰ সিস্টাৰ লগ হৈ এতিয়া ক'ত ফুৰিব যাও দেখাই আছো আপোনালোকক এনেতো আটাইবোৰে কামে কাজে ব্যস্ত থাকো কিন্তু ঘৰত কিবা প্ৰগ্ৰাম থাকিলে বা উৎসৱ পাৰ্বণ সকলোবোৰ যেতিয়া লগ হয় তেতিয়া কিন্তু আমি মানে ঘূৰা ফুৰা কৰিব যাও গোটেইবোৰে লগ হয় একেলগে তেনেকৈ ভালো লাগে সকলোৰে লগত একেলগে ফুৰিব গৈ এতিয়া আমি গৈছো মদন কাণ্ডেবৰ কাষৰ সৰু ৰাস্তাটোৰে এইটো ৰাস্তা ফ্ৰী হয় যাবৰ কাৰণে ভাল আৰু ঠাইটো ভাল লাগে কিবা এটা তো এইফালে গৈ আছো আৰু ইয়া আগত মহে মানে ৰাস্তাবোৰ পাৰ হৈ আছে তো তাকে অকমান ৰখি দিব লগা হ'ল আমি কিমান মহ দেখিছেনে ৰাস্তা ক্ৰছ কৰি আছে শিং বিলা দেখিছেনে এটোতে শিংকাই দিব বুলি ভয় লাগিছে বহুত শিং আছে গাইস এইবিলাক বলে গড় আইও কোন দিনৰ পৰা এইবিলাক গড় হ'ল জংগলত আহিছো আৰু এইবিলাক চকচোন ইমান কোপা বাফেলো আৰু শিং বিলা বাফেলো কৈছে যে অসমীয়াত কৈছো কি ডাঙৰ ডাঙৰ শিং আমাৰ গোটেই ৰাস্তাটো ব্লক কৰি ৰাখিছে হেৰি কি বাফেলো গিটা বাফেলো অসমীয়াটো কোৱা না গাড়ীখন আহি আছে তাতে তিনিখন গাড়ীকে ব্লক কৰি ধৰিছে বাফেলোৰ অসমীয়াটো কচোন বাফেলো যে কৈছা বাফেলো মানে হল এই কি বাফেলো মানে হল কি ছিল ইয়াৰ পাহৰি দাদা কচোন আমি এতিয়া আমিনগাঁও পালো আৰু অকমান আগত আহি ইয়াতে আমাৰ IIFLৰ এটা ব্ৰাঞ্চ আছে দেখি বাৰু ভাল লাগিলে আজি প্ৰথমবাৰ দেখিছো আমিনগাঁৱত ব্ৰাঞ্চ আছে বুলি গম পাও কিন্তু আহি পোৱা নাই বা দেখা নাছিলো আজি দেখিলো কিবা এটা ভালো লাগি গল ঠাইত নামিলো কিবা খাবৰ কাৰণে নামিছো দোকানৰ পৰা আমি চিপছ কোল্ড ড্ৰিংক এনেকৈ কিবা কিবি ললো এতিয়া গাড়ীত খাই খাই গৈ থাকিম বাকি এইফালে ডিম্পি বাই মানে আমাৰ কাৰণে কেক বনাই আনিছে তো তাকে এতিয়া খাই আছো লৈ লো বেহেন সো গাইজ আমি গৈ 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 এনেকুৱা ৰেষ্টলেছ লাগিছে তো ভাবিছো অলপমান স্প্ৰাইটে খাই লও গোটেইটা মিলি কিন্তু খাম কি মানে পেছাব লাগিছে ক'বও নোৱাৰো লৰাগিটা আমাক সেইকাৰণে নানে কাৰণ আমাৰ মিনিটে পেছাব লাগি থাকে আৰু মোৰ হয়ও ঘৰত আহি ৰাস্তাতে মোৰ পেছাব লাগিছে ঘৰতে মই খোৱাও নাই পানী কিন্তু এতিয়া নোৱাৰিছো এটো হ'লেও খাব লাগিব সো খাও আৰু টয়লেট য'ত পাৰো তাত কৰি একবাৰ মানে আমি শিলঙত যাওঁতে তাই পুৰা 200 মান টকা বাট মোৰ এনেকে টয়লেট নালাগে গাইস 5 रुपीसৰ পানী খাসি পানী খাই 200 টকাৰ পেছাব কৰিছে মোৰ লাইফত 30 টকাৰ পানী খাই 200 টকাৰ কি হৈছিল মই নিজে নাজানো কিয় ইমান পেছাব দেখে তাতে 10 টকা দি বলে বাথৰুমত যায় 10 টকা দি বাথৰুমত যায় মানে 10 টকা লয় সো গাইস আমি আহি পালো দৰগাহ শৰীফ তাতে সোয়া মক্কা আই থিংক কিমান বছৰ পিছত আহিলো আকৌ আমি সোয়া মক্কা প্লেছত হসাকে এবাৰ আহিলে আৰু আহি থাকিব মন যায় ঠাইটোৱে এনেকুৱা
বাৰ বাৰ আহিলেও আমনি নালাগে সেনেকুৱা ঠাইটো চবকেইটাই গ্ৰুপ ফটো ল'লোঁ আৰু এখন গাড়ী মানে আহি পোৱা নাই দুখন আহি পালে আৰু এখন গাড়ী আহি পোৱাই নাই তো ইয়াতে অকণমান ৰখিও দিলোঁ ফটো ল'লোঁ তেতিয়া ফটোবোৰ লৈছোঁ যদি গ্ৰুপ ফটো লোৱা হোৱা নাছিল কাৰণ আটাইকেইটা আহি পোৱা নাই সেয়ে মানে এতিয়া আটাইবোৰ আহি পালোঁ যিহেতু তো গ্ৰুপ ফটো লৈ আছোঁ ৰাস্তাটো ফ্ৰী হ'লেও বহুত অকোৱা পকোৱা হয় তথাপিও মানে বাইকবোৰ ইমান স্পীডত গৈ আছে দেখিলেই ভয় লাগে মানে দূৰৰ পৰা আমি চাইড দিব লগা হৈছে স্পীড দেখি তো ইয়াৰ পৰা এতিয়া ওলামে আমি বেছি ওপৰত নালাগে আৰু অকণমান গ'লে হ'ল বেছিখিনি আহিছোঁ আমি 70% মান আহিলোঁ তো আৰু 30% আছে জাষ্ট এইফালে সৰুকাই মানে অকলে বহি নেচাৰৰ ফিলটো লৈ আছে বেছি ফটো চটো উঠাই থকা নাই আৰু এইফালে জুবিবাক মানে ৰিলছ বনাই দিব লাগে তো ভাইটিয়ে বনাই আছে ইমান স্পীডত বাইকবিলাক গৈ আছে ল'ৰাবোৰে যাবই আৰু সিহঁতৰে দি ইমান আৰু এনেকৈ স্পীডত যাব কিয় লাগে অলপ নিজৰ কথা ভাবিব লাগে দূৰ হওক দুৰ্গতি নহওক সেইটোৱে ভাল ভাল ভিউ পইণ্ট পাই আছোঁ নামি ফটো তুলিবৰ কাৰণে ৰখি আছোঁ আকৌ ইয়াতে ৰাখি দিলোঁ অকণমান আগত এইফালে চাওকচোন মূৰত বিকৃতি ঘটা মানুহৰ দৰে মানে ভিউ পইণ্ট দেখি ইমানে জল্দিকৈ নামিছোঁ ফটো ল'ব ভিডিঅ' ল'বৰ কাৰণে তো দুইযোৰ চেণ্ডেলৰ এপাত পিন্ধি লৈছোঁ So friends, finally আমি দৰগাহ শৰীফ আহি পালোঁ so এতিয়া আমি অলপ ভিতৰত যাওঁ অলপ দুৱা দৰুদ কৰোঁ তাৰপিছত আৰু দেখাই থাকিম কি হয় দেখাই থাকিম আপোনালোকক চবকেইটাৰে বোলে ভোক লাগিছে কিবা এটা খাই লওঁ ইয়াতে বা ক'ত কি পায় ভালকৈ নাজানো অকণমান বিচাৰোঁ বাৰু আহি দেখিলোঁ ইহঁতে আটাইকেইটাই চিনি খাইছে মানে ইয়াতে চিনি ভগাই আছে তো ভোকো লাগিছে সেয়া আমিও অকণমান লৈ ল'লোঁ খাবৰ কাৰণে চিনি মানে ইমান বেছি টেষ্টি হৈছে এবাৰ খাই উঠিলোঁ আকৌ লৈছোঁ আপুনি চিনি নাখালে নেকি নাই একচুৱেলি মোৰ অকণমান ঠাইটোলৈ আহিও কিবা এটা ভাল লাগে মনটো পবিত্ৰ লাগে বাকী মোৰ বেছি দিন হোৱা নাই 3 মাহমান আগতে আহিছোঁ ইয়ালৈ মোৰ ভিডিঅ' চোৱাসকলে চাগে মোৰ ভিডিঅ'টো চাইছে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইয়াতে অহা তিনিওজনী মানে ইয়াতে অকণমান বহি দিছোঁ অকণমান ভাগৰ লাগিছে এইবাৰ আৰু আমি এইপিনে নামি দিছোঁ আৰু সিহঁতক গাড়ীখন ওলাই আনিব দিছোঁ ইয়ালৈ এতিয়া মানে আমি গৈ আছোঁ তো ক'ত যাওঁ ঠিক হোৱা নাই তো আৰু দেখাই পাব আপোনালোকে ক'ত যাওঁ দেখাই আছোঁ যিহেতু এবাৰ আমি আহিছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আৰু এইফালে যিহেতু কাছ থকা পুখুৰী এটা আছে বহুত ডাঙৰ তো সেইটোও চাই যাওঁ সেয়া মানে ইয়ালৈ আহিলোঁ এইবাৰ আটাই গাড়ীৰ পৰা নামিলোঁ নামি এখন দোকান দেখিলোঁ মন্দিৰত গ'লে মানে পূজাৰ বাবে কিবা কিবি সামগ্ৰী লাগে তো ইয়াতে পায় বাকী আৰু কিবা কিবি সৰু সুৰা বস্তু থকা এইবিলাক দোকান আছে আগতে মানে কাছক খুৱাবৰ কাৰণেও কিবা কিবি ইয়াতে পাইছিলে কিনিবৰ কাৰণে কিন্তু এতিয়া কাছক খোৱাটো পুৰা বন্ধ কৰি দিছে যাৰ কাৰণে এইবিলাক দোকান নাই বাৰু মানে এতিয়া কাছ চাব আহিছোঁ আপোনালোককো দেখাই আছোঁ এইফালে চাওকচোন ইমান ডাঙৰ কাছবোৰ আছে আৰু কাছবোৰো মানে ভাল পায় মানুহৰ ওচৰত আহিব তোৰ ওচৰতে থাকে আৰু সৰু বহুত পোৱালিবিলাকো আছে ইয়াতে এইফালে থকা ডাঙৰ কাছবোৰ চাগে বহুত বছৰীয়া পুৰণি কাৰণ কাছ বহুত বছৰ জীয়াই থাকিব পাৰে 150 বছৰৰ অধিক সময় জীয়াই থাকিব পাৰে তোৰ কিমান কি বয়স হৈছে গম নাপাওঁ কিন্তু বহুত বেছিয়ে ডাঙৰ আছে বাৰু বহুত সময় কাছবোৰ চালোঁ আৰু এতিয়া পাৰত উঠি আহি মানে বেলগছডালৰ ওপৰ ফালে চালোঁ দেখিলোঁ ইমানবোৰ বেল গছত লাগি আছে এইফালে ওপৰত দেখিছেনে বেলগছডালত ইমানবোৰ বেল লাগি আছে এইফালে আমি এতিয়া আটাইকেইটাই হয়গ্ৰীৱ মাধৱ মন্দিৰ চাবৰ কাৰণে যাব ওলাইছোঁ আৰু ওপৰ ফালে এতিয়া গৈ আছোঁ দেখিছেনে ইমানবোৰ চিৰি আছে ইয়াতে মানে 100টাৰো অধিক চিৰি আছে ইয়াতে মানে খোজকাঢ়ি গ'লে আমি ইমান সহজে ওপৰত পটককৈ নাপাম সেইকাৰণে আমি দৌৰি যাব লাগে আমাৰ কেইটাতো দৌৰিয়ে গৈ আছে এইকেইটা জুবি জাষ্ট 3টা নে 4টা চিৰি ওপৰত আহি কৈছে মৰিলোঁ মই বোলে লাষ্টবাৰ মই যেতিয়া হাজো আহিছিলোঁ তেতিয়া মানে ইয়াতে উঠা হোৱা নাছিলে দেৰি হ'ল কাৰণে জল্দি গ'লোঁ এইবাৰ আহিলোঁ যিহেতু এবাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো চাবৰ কাৰণে ডিম্পি বা দৌৰি গৈ আছে কাৰণ আৰু খোজকাঢ়ি গ'লে ইমান সহজে ঢুকি নাপায় আহি এইবাৰ ওপৰ পালোঁৱে
এইফালে মানে অকণমান বহা ঠাই আছে, তো আহিয়ে দেখিছেনে গোটেইকেইটাই বহি লৈছে, কাৰণ আৰু গোটেইকেইটাৰে মানে ভৰি বিষাই গৈছে ওপৰত আহোঁতে আৰু ঠাইটোত বহিও মানে বিৰাটেই ভাল লাগিছে, মানে অকণমান শান্তি পাইছোঁ আৰু ইয়াতে আহি ধুনীয়া বতাহ বলি আছে আৰু ওপৰৰ পৰা তলৰ দৃশ্যবোৰো দেখি আছোঁ, তো ভাল লাগিছে। বাকী আৰু অকণমান টাইম বহিলোঁ যিহেতু, এতিয়া আকৌ মন্দিৰটো চাবৰ কাৰণে ভিতৰলৈ যাওঁ। যুৱতী ভাগৰ লগা নাই? মাত নোহোৱা হৈ গৈছে তাইৰ, মানে চিৰি বগাই। আমি এতিয়া যিখন পৰ্বতত আছোঁ এইখন মণিকোট পৰ্বত হয়। হাজোৰ মণিকোট পৰ্বতত মানে হয়গ্ৰীৱ মাধৱ মন্দিৰটো আছে। তো এতিয়া ভিতৰৰ ফালে সোমালোঁ, ভিতৰৰ পৰিৱেশটো বহুত বেছিয়ে ভাল লাগিছে আৰু ইয়াতে মানে সোমাই দেখিলোঁ যে হস্তশিল্পৰ পুৰা নিদৰ্শন আছে ইয়াতে, হাতেৰে মানে শিলবোৰ কাটি কাটি এনেকৈ মন্দিৰটো বনোৱা হৈছিল আৰু বহুত কিবা কিবি আছে ইয়াৰে ৰহস্যবিলাক। এতিয়া এনেকৈ কৈ থাকিলে বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকে ইউটিউবত চাব পাৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে, বহুত কথা নজনা কথাই জানিব পাৰে। আৰু শুনামতে এই মন্দিৰত যেতিয়া পূজা কৰা হয় তো এই পূজাটো মানে সম্পূৰ্ণ নহয় যেতিয়ালৈ তুলসীৰ পাত নাথাকে বা তুলসী পাতৰ মালা নাথাকে। এই মন্দিৰটোত মানে তুলসী পাতৰ মালা দিলে মানে বহুত বেমাৰ আজাৰে নহয় বুলি শুনিছোঁ, আৰু কিবা কিবি আছে মই ইমানো ভালকৈ নাজানো। তো আপোনালোকে যদি জানিব বিচাৰিছে তো ভালদৰে ভিডিঅ'বিলাক চালে গম পাব ইউটিউবত। বাকী আৰু ইয়াৰে পৰিৱেশটো দেখাই আছোঁ চাৰিওফালৰ। আৰু আমি সৰুৰ পৰা শুনি আহিছোঁ, কিতাপ কাগজতো পাই আহিছোঁ যে হিন্দু মুছলিম বৌদ্ধ ধৰ্মৰ মানে পুৰণি আৰু প্ৰাচীন তীৰ্থস্থানেই হৈছে হাজোতো, আৰু ইয়াৰে ওচৰে পাঁজৰে মন্দিৰ মছজিদ সকলোবোৰ আছে। তো ঠাইটো সঁচাই পবিত্ৰ হয়, যদিও এতিয়ালৈ কোনোবা অহা নাই, আহিলে ইয়াতে নিশ্চয় আহিব, সকলোবোৰ ঠাই চাই যাব এবাৰ, ভালে পাব আপোনালোকে ঠাইবোৰ চাই। ঠাইটো বাৰু সঁচাকৈ ভাল লাগিছে, এটা নিৰলা পৰিৱেশ এটা আছে আৰু একদম নিৰল নিস্তব্ধ ধুনীয়া। কেনে লাগিছে আহি? বহুত ভাল লাগিছে, সঁচাই ভাল লাগিছে বাৰু, সঁচাকৈ বহুত বেছি ভাল লাগিছে। এই জুবি আৰু নোৱাৰিলে, তাই ভাগৰিলে, তো তলতে থাকিলে। বাকী সিহঁতে গৈ তলে পালে বোলে, আমি আৰু এইফালে অকণমান ফটো চটো লওঁতে দেৰিয়ে হ'ল, একো নাই বাৰু। এইফালে চম্পা ফুল ফুলি আছে। আপোনালোকে যেতিয়া হাজো আহে পুৱামক্কা হয়গ্ৰীৱ মাধৱ মন্দিৰ এইবোৰ নোচোৱাকৈ নাযাব, সঁচাকৈ এইবিলাক চাব লগা ঠাই হয় আৰু ইয়াতে আহিলে গম পাব কিমান ধুনীয়া ধুনীয়া ঠাই আছে ইয়াতে। এইবাৰ আমি নামি আছোঁ, সেয়া মানে কষ্ট এইবাৰ নাই বাৰু, ধুনীয়াকৈ নামি আছোঁ, যদিহে মানে জীৱটো ওলাই যোৱা যেন পাইছিলোঁ। তলত আহি দেখিলোঁ ইহঁত আটাইকেইটাই বহি আছে, ভাবিছোঁ আমাক ৰখি আছে চাগে, কিন্তু ওচৰত আহিয়ে গম পালোঁ মানে ইহঁতে গাড়ীখনৰ ওচৰত যাব টান পাইছে। ছোৱালী কেইজন মানে ধুনীয়াকৈ মানে গাড়ীৰ আগত ৰিলচ বনাই আছে, ফটো উঠাই আছে, তো ইহঁতে গৈ ডিষ্টাৰ্ব দিব অকণমান বেয়া পাইছে, সেয়ে মানে সিহঁতক ভালকৈ ফটো উঠাই ল'ব দিছে। আৰু অকণমান সময়ৰ পিছত যেতিয়া সিহঁতে মানে চাইড লাগিলে ফটো উঠাই, তেতিয়া আমি গৈ বাৰু গাড়ীত উঠিলোঁ। এতিয়া মানে আমি মামাহঁতৰ ঘৰত আহিছোঁ, আলিকাষৰ মামা। তো মামা মানে বৰমাহঁতৰ ল'ৰা, বৰমাক ইয়াৰ পৰা বিয়া কৰাইছিলে আলিকাষৰ পৰা। তো এতিয়া চনীহঁতৰ মামাহঁতৰ ঘৰত আহিছোঁ, তো আহি পাইছোঁ, এতিয়া গাড়ীৰ পৰা নামো বাৰু। এইখিনি আলিকাষ নহয় দেই গাইজ, এইখিনি চেঁচা হয়। মই আলিকাষ পোৱা বুলি ভাবিছোঁ, যিহেতু চিনি নাপাওঁ। ইয়াতেও সোমালোঁ, এইটো কাৰ নিপু কোন হয় এইটো? মামা। এতিয়া মামাৰ ভাইটি এটা ইয়াতে বিয়া দিছে, তো মাত দিব সোমাইছোঁ। মামাহঁতৰ ঘৰত যাম বাৰু অলপ দেৰিকৈ। আমি ইমানবোৰ একেলগে আহিছোঁ, এতিয়া মানুহে দেখি আমাক ভয় নাখালে হ'ল আৰু। অকণমান বহাৰ পিছতে এইফালে চাহ আনিলে, তোৰ চাহ খাবৰ কাৰণে আটাইকেইটা ৰেডি, আৰু বহুত কিবা কিবিয়ে দিছে চাহৰ লগত। কিন্তু আৰু আমি গোটেইবোৰ যেনেকৈ মানে বহি লৈছোঁ, মানে 5 মিনিট নহওঁতে আমাৰ প্লেট চাফা নহ'লেই হ'ল। আৰু এইফালে আমাৰ ল'ৰাকেইটাই মানে যেতিয়া কোনোবা চাহ দিওঁ বুলি কয় ন, সিহঁতে মানে এনেকুৱাকৈ কয় যে মানে চাহ খাবই নোৱাৰে, পেটত মানে 1% ঠাই নাই। কিন্তু চাহ দিয়াৰ পিছত এনেকৈ প্লেটকেইখন চাফা কৰি দিয়ে, যেতিয়া ঘৰৰ মানুহে প্লেটকেইখন নিব মানে নিজে লাজত পৰাৰ নিচিনা হয়, এনেকৈ সিহঁতে প্লেট চাফা কৰে। ইয়াৰ পৰা এতিয়া যাব ওলালোঁ, বেছি সময় নবহিলোঁ বাৰু। আমি আটাইবোৰ অহাৰ বাবে বহুত বেছিয়ে ভাল লাগিছে। এনে মানে আমাৰ কাৰো তেনেকুৱা সময় নাথাকে আহিবৰ কাৰণে, তো আজি হঠাতে তেনেকৈ প্লেনবোৰ হ'ল, আহিলোঁ, তো আৰু ভাল পাইছে। আৰু এদিন ভাত খোৱাকৈ মাতিছে গোটেইকেইটাক, চাওঁ তেনেকুৱা আৰু সময় মিলাব পাৰোঁ নে নোৱাৰোঁ। বাকী আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিওঁ, কাৰণ মামাকেইটাকো মাত দি যাব লাগিব, আৰু ইয়াৰ পৰা অকণমান দূৰ হয় মামাহঁতৰ ঘৰ। এতিয়া আমি ভাল লগা ঠাই এটাৰে গৈ আছোঁ, মানে পথাৰৰ মাজেৰে। ঠাইটো বহুত বেছি ভাল লাগিছে, কিন্তু নামটো নাজানো কি ঠাই হয়, বাকী আৰু ভাল লাগিছে। Hello guys, this is Yellow Land. আপোনালোকে গ্ৰীণ লেণ্ড দেখিছে, হোৱাইট লেণ্ড দেখিছে, now this is Yellow Land.
এইফালে মানে জুবিবাই এতিয়া পিংকলেণ্ডক হোৱাইটলেণ্ডহে বনাইছে। তাই মানে ক'ত হোৱাইটলেণ্ড দেখিছে সেইটো তাইহে জানিব, আমি কিন্তু এতিয়ালৈ দেখা নাই। বাকী আৰু আহি এতিয়া মামাহঁতৰ ঘৰ পালোঁ আমি। এবাৰ আমি আলিকাষ পালোঁ, মামাহঁতৰ ঘৰ পালোঁ বাৰু। মামাহঁতৰ ঘৰত সোমাই যাওঁ। মামাহঁতৰ ঘৰত সোমাম এইটো। ইয়াতে একেলগে 4টা মামা থাকে, ডাঙৰ বাবুহঁতৰ মানে আমাৰ বৰমাৰ 4টা ভাই। তাৰে এতিয়া আমি গোটেইকেইটা এঘৰ সোমাই যাম। এইটো একদম ডাঙৰ আৰু মামাহঁতৰ ঘৰ। তো এইফালে কিবা এখন কলেজ আছে, ৰ'ব এতিয়া কি আছে বাৰু নামটো মনত নাই। আটাইকেইটা আহি অকণমান বহিলোঁ। এইফালে আমাৰ দেৰি হৈ আছে, তো বেছি সময় নাথাকোঁ ইয়াতে বহি মাত দি যাবৰ কাৰণে ওলালোঁ। আৰু এইফালে কাকাবোৰ নতুনকৈ অকণমানি এজনী জন্ম পাইছে, তাকে আমাক দেখাবৰ কাৰণে লৈ আহিলে। চাওকচোন অকণমানিজনী ইমান মৰম লাগে, তো বেছি কোচত লৈ থাকিবও ভয় লাগে, অকণমানি যিহেতু, তো বহুত মৰম লগা হয় তাই। বাকী আৰু আমি কোনো দেখা নাছিলোঁ, আজি দেখা পালোঁ, ভাল লাগিলে। তাই মানে কোচত উঠি নামা নাই। চনি ভিডিঅ' চাই আছে যদি কমেণ্ট কৰিবি। তাই মানে চনি পেহি যায়, তো আমাৰ লগত এইখিনি গাড়ীত উঠি আহিলে। আমি এতিয়া আৰু এটা মামাৰ ঘৰত আহিছোঁ। লাইট চাই আছে, লাগিব তোমাক কোৱাচোন। চনি পেহি মিছ ইউ কোৱাচোন এবাৰ, এবাৰ কোৱাচোন ইয়াতে। চনি পেহি কোৱা মিছ ইউ। এইফালে এতিয়া সৰু মামাটোৰ ঘৰত সোমাইছোঁ আৰু একো নাখাওঁ বুলি কোৱাৰ পিছতো ইয়াতে ঠাণ্ডা পিঠা এনেকৈ কিবা কিবি খাব দিলে, তো তাকে খাই লৈ এতিয়া যাব ওলালোঁ। যাব মানে আৰু এটা মামা আছে, তো সেইটো মামাক মাত দিবৰ কাৰণে গৈ আছোঁ। তাৰপিছত আমি ঘৰলৈ যাম। ইয়াৰ পৰা ওলালোঁ আমি এতিয়া, তো এতিয়া আৰু এটা মামাৰ ঘৰত সোমাইছোঁ। সকলোকে আহিছোঁ যিহেতু মাত দি যাওঁ আৰু একেলগে, যিহেতু ঘৰবিলাক এনেই যিহেতু সময় নাপাওঁ আৰু কেতিয়াবা অহা হয় ঠিক নাই। তো আজি আহিলোঁ যিহেতু গোটেইকেইটাক এবাৰ মাত দি যাওঁ। বাকী এইফালে আমাৰ চেণ্ডেলবোৰ দেখিছেনে, চেণ্ডেলেৰে মানে নধৰা হৈ গৈছে। বাকী আৰু ইয়াতে আৰু বেছি সময় বহি নাথাকিলোঁ, মামাহঁতকো মাত দি ইয়াৰ পৰা যাব ওলালোঁ আমি। আৰু এঠাইত সোমাম, ঘৰটো এতিয়া চিনি নাপাওঁ, সেয়ে আমি অকণমান ৰখি দিছোঁ। বাকী মানে সিহঁত আহি পোৱা নাই, তো অকণমান ইয়াতে ৰখি দিছোঁ। আৰু এতিয়া কাৰ ঘৰত গৈছোঁ দেখাই আছোঁ বাৰু। সিহঁত প্ৰথমে আহি লওক, যিহেতু আমি এতিয়া চিনি নাপাওঁ। এতিয়া আমি মাহীৰ ঘৰত সোমাম, কাৰণ মাহীৰ ঘৰৰ আগেৰে আমি যিহেতু যাব লাগিব, তো সকলোৱে ক'লে যে মাহীকো এবাৰ মাত দিয়ে যাওঁ। এইবাৰ আমি মাহীহঁতৰ ঘৰত আহিছোঁ, মানে আমাৰ বৰমাৰ সৰু চিষ্টাৰ হয়। আমাৰ প্লেন আছিল মাহীক মাত দিম আৰু ওলাম, ইয়াতে বেছি দেৰি নকৰোঁ, এনেও কিবা কিবি খায়ে আহিছোঁ। কিন্তু মাহী তেনেকৈ আমাক যাব দিব নাই, সেয়ে মানে জোৰ কৰি আমাক বহিব দিলে আৰু বহিব দিয়ে। চাওকচোন কিমান কি বস্তু দিছে খাবৰ কাৰণে। বাট আমি চাহ নাখাওঁ বুলিয়ে ক'লোঁ, তো ঠাণ্ডাই দিলে। বহুত জোৰ কৰিছিলে চাহ বনাবৰ কাৰণে, কিন্তু আমি চাহ বনাব দি নাথাকিলোঁ। আমাৰো দেৰি হৈ আছে, কাৰণ বহুত ৰাতিয়ে হৈছে। বাকী আৰু এতিয়া জলদি জলদি খোৱাত লাগিছে। এইফালে আমাৰ সৰুকাই মানে ওপৰৰ পৰা কি কি বস্তু দিছে তাৰে পৰা কিবা ক্লিপ লয়, তো তাকে ফটো লৈ আছে। কিবা তাইৰ পৰা খাই আছোঁ এতিয়া আমি। কি কৈছা? ইয়াৰ পৰা যাব ওলালোঁ, মানে কাৰেণ্টটো গ'ল। লক্ষীকেইটা যাব ওলোৱাৰ কাৰণে কাৰেণ্টটো গ'ল। তো ইয়াৰ পৰা ওলালোঁ, এবাৰ ডাইৰেক্ট ঘৰ যাম আৰু। যিহেতু ঈদৰ পিছদিনা আমি ফুৰিব আহিছোঁ। যোৱাকালি যিহেতু ঈদ গ'ল, ঈদ বুলি মানে মছজিদবোৰ সকলোৰে ইমান ধুনীয়াকৈ সজাইছে। এইবাৰ মানে লাইটিং ব্যৱস্থাবিলাকো ধুনীয়া কৰিছে মছজিদত। ইয়াত চাওকচোন, এইখিনি ৰংমহলৰে ঠাই হয়, ইমান ধুনীয়াকৈ মছজিদবোৰ সজাইছে। বহুত দেখিছোঁ বাৰু, কেইটামান ভিডিঅ' কৰিছোঁ, কেইটামান বাৰু কৰা নাই। জাষ্ট আহি পালোঁ, গাড়ীৰ পৰা নামিলোঁ। আমি নাহোঁতে আকৌ বেলেগ এখনত আহিলোঁ, তো ইয়াতে চেণ্ডেল আছে তাকে নিব আহিলোঁ। দে শৰ্মা বেটি, বাই বাই। এয়া ঘৰ আহি পালোঁ আৰু ভালে ভালে আহি পালোঁ। বাকী আৰু ভালে লাগিলে দিনটো। দে দিনটো কেনে লাগিল? দিনটো গাইজ খুবেই ভাল লাগিলে। আৰু মানে ভাবা নাছিলোঁ ভাইটিহঁতে এনেকৈ দুদিন আমাক কণ্টিনিউ ঘূৰাব, আৰু বাট ঘূৰাইছে, ভাল লাগিছে। আৰু প্ৰে কৰিম সিহঁতে যেন সদায় আমাক এনেকৈ ঘূৰাই থাকে, পিছত আমাক এনেকৈ ঘূৰাই ফুৰিব। বাকী সঁচাকৈ ভাল লাগিল বাৰু। আমাক পুৰা মানে ঘূৰাই লৈ ঘূৰিছে গোটেইকেইটা, একদম সুন্দৰী হৈছে। এই দুদিনে
মায়ে মানে অলপ জ্বলিছে মাক মানে এৰি এৰি থৈ গৈছে না মানে একচুয়ালি কি হৈছে ঈদৰ দিন ন আমি ইয়াতে একোৱে খোৱা নাই খুৰীহঁতৰ ঘৰত খোৱা নাই বৰমাহঁতৰ ঘৰত খোৱা নাই এই দুদিন আমি মানে ঘৰত খোৱাই নাই সেইকাৰণে টাইম পোৱা নাই সেইটোৱে আৰু হয় বাৰু ঘৰত আমি আকৌ খাবই তেনেকৈ টাইম পোৱা নাই বাকী আৰু গোটেই দিনটো আপোনালোকক দেখালোঁ কি কৰিলোঁ ক'ত গ'লোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই